গাইজ ৰিয়েল যদি কোনোবা নিশাচৰ আছে সেইটো হৈছোঁ মই আৰু মোৰ লগৰকেইটা আছে বাৰু সেইকেইটাৰ কথা বেলেগ। এই ৰাতি 11:34 এতিয়া মাৰিব ওলছো জমেট' গাড়ী চাড়ী ধুই আজৰি লাইটৰ পোহৰত ঘণ্টা আকৌ দেখাই নহয় গাড়ী কিনে পৰা চিকচিকা কৰি থৈ দিছোঁ। ধুই পেলাই মানে ওপৰে পানী মাৰি দিছোঁ আৰু ইফালে আমাৰ কৌশিক ছাৰো যাব ওলছি ঘৰত যাব বোলে। কি মানে ভূতে ধৰিছে ক'ব নোৱাৰো, দিনটো দি ঘুমাই থাকোঁ ৰাতি হ'লেও ওলাই যাওঁ। মানে বাৰ্থডেটো চেলিব্ৰেট কৰি এইফালে মস্ত লম্বা ট্ৰিপ মাৰি আহিলোঁ না, অলপমান ভালকৈ ৰেষ্ট ল'লোঁ কাৰণ তাতে একদিন আগত মানে টোপনি মাৰিব পৰা নাছিলোঁ। এতিয়া ফুল বডি ৰিলেক্স হৈ গৈছে। এই 12টা বজাৰ পৰা ডিউটি মাৰিম জমেট', ৰাতিপুৱা চাগে 5টামান বজালৈকে থাকি যাম। 11:35 হৈছে। মই জালুকবাৰীক লাগি যাওঁ, যাই পেলাই অনলাইন হওঁ। গোটেই ৰাতিখনটো বাহিৰত মানে গণেশগুৰি চাইডে এইখিনিতে থাকিম না, আৰু বহুত ইম্পৰ্টেণ্ট এই ভিডিঅ'টোত কথা ক'ব লগা আছে সেইখিনি কৈ আছোঁ। তাৰে আগতে গণেশগুৰি বোলে জালুকবাৰীক লাগি যাই বোলো যে এই মুখত থঠা লাগি আছে, জালুকবাৰীক লাগি যাই লওঁ বোলো। এবাৰ হৈছে গাইছ আহি পালোঁ মই তোমাৰ ঘৰলৈ, কিন্তু এই পানী ছেকশ্যনতে। হাই আমাৰ ৰুমৰ ফালে অকণমানো বৰষুণৰ চিন চাবে নাই, কিন্তু আদাবাৰীৰ পৰা এইচা বৰষুণ মানে ধৰি লওঁ ৰাস্তা এইচা লেভেলত ভিজি আছে নাই, বৰষুণ পোৱা নাই। কিন্তু পানী খেলি গম পাওঁ অলপমান আগতে বৰষুণ শেষ গৈছে, বেছি দেৰি হোৱা নাই মানে বৰষুণ শেষ হোৱা। বাকী গোটাই ৰাস্তা থুপথুপাই দি আছে, কিন্তু ভাল লগা হৈছে হ'লেও ৰিফ্লেকশ্যন আহি আছে অলপ। কিন্তু চক খাব লগা ৰচোন দেই, আমাৰ ৰুমৰ ফালে বতাহো নাই বৰষুণটো বাদ দি, এটা আকৌ ৰেইন চাৰ্জো লাগি আছে জমেট'ত। এতিয়া আহি পালোঁ যিহেতু ভৰালোঁ, পোনপ্ৰথমে তেল ভৰাব লাগে কাৰণ গাড়ীত তেল নাই। এই দেখা পাইছি এতিয়া তেলটো ভৰাও, যাই পেলাই পল্টন বজাৰত ভাড়া লাগলি দেখাই আছোঁ। এতিয়া বৰ্তমান ৰেইন চাৰ্জ বাৰু দি আছে, পাওনা নাই সেইটোৱে কথা। আমাৰ কৌশিক ছাৰ ক'ৰবাত ৰৈ গ'ল, কৌশিকো ওলাই আহিছিল মানে অলপমান আড্ডা দিবৰ কাৰণে। সি ক'ৰবাত ৰৈ গ'ল মানুহটো, আহি পোৱা নাই এতিয়ালৈকে, তাকে ৰখি আছোঁ। নে পাৰে আহি গ'ল ক'ব নোৱাৰোঁ। হয় যায় কি কৰে গেৰাণ্টি নাই, মই এনেখনত চাই আছোঁ মানে। গাইছ লাগি গ'ল মোৰ প্ৰথমটো অৰ্ডাৰ, যিটো নেকি তোমাৰ ৰ'বা দেখাই আছোঁ 1 ছেকেণ্ড। এইটো দেশী চোলা, এই 8 ব্ৰিজখনত জাষ্ট উঠিছিলোঁ মাত্ৰ, মানে অৰ্ডাৰডাল লগাই দিলে ভাবছিলোঁ কি তেলটো ভৰালোঁ। এতিয়া তেল ভৰাবাক লাগি পাৰা যাবতো মানে পল্টন বজাৰ ঘূৰি পেলাই যাওঁ নে কি, ছাৰ বাতিত আছে দেশী চোলা, গতিকে আৰু পল্টন বজাৰত তেলটো ভৰাই পেলাই চিধা ওলাই দিম। এই ফ্লাইভাৰৰ ওপৰত এনেকৈ ভিডিঅ' বনাই নাথোঁ, চিধা যাওঁ পেট্ৰল পাম্পত লগ পাই আছোঁ বোলো। গাইছ পেট্ৰল পাম্প বাদ দি পেলাই চিধা প্ৰথমতে অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ। কাৰণটো কি জানা না, ইয়াতে আছে আমাৰ ছাৰৰ হেলমেটটো। এতিয়া অৰ্ডাৰটো থ'ব জেগা নাই নহয়, আছে দি কুলিছে কিবাকৈ, মানে অৰ্ডাৰটো ৰেডি মাৰিছে, সেইকাৰণে মই অলপ পিক আপটো কৰি লওঁ। পিক আপটো কৰি ল'লে আৰু ঝামেলা নাই, নহ'লে আকৌ তেল ভৰাই থাকোঁতে বোলে কেঞ্চেল হৈ গ'ল, পইচাটো এনে মাৰা যাব নাই। এটাও চাৰিওফালে বৰষুণ কিন্তু 5 ষ্টাৰ দি দিওঁ। ধনুকা কমপ্লেক্স, সতী জয়মতী ৰোড। অ'কে, লোকেশ্যন চিনিব, পটাপট ডেলিভাৰ কৰিবলৈ। গাইছ কৰি দিলোঁ অৰ্ডাৰ ডেলিভাৰ্ড, হৰ্ষিত আগৰৱাল। পইচা পালোঁ 52। এই 4th ফ্ল'ৰত যাই পেলাই অৰ্ডাৰ ডেলিভাৰ কৰিছোঁ বাৰু, উপায় নাই আৰু মাৰিব ইচ্ছাও নাই। বিদ্যা হৈ যায় অফলাইন হ'ব লাগছি। এই ফ্লিপকাৰ্টছৰ ৰিভিউডাল কিয় সুধি থাকেনো, লগে নাপাওঁ, লগ নাপালে ৰিভিউ সুধিলে আৰু কি ভাল ৰিভিউ দিম হয় নাই। তাৰ সন্তোষলে মই এডাল মোৰ কিনো তাৰ এনেকৈ ওলমিছে এই ৰাতিখান। এতিয়া ব'লক চাওঁ আৰু নেক্সট অৰ্ডাৰ নালগাটোৱে কামনা, কাৰণ বৰষুণ দি আছে গণেশগুৰি ফালে দবাব। এতিয়া তিলক আছে লাইনত, কি কৈ আছে সি ওলাবই পৰা নাই বেচেৰাই, সেইটো কাৰণে আইয়া এতিয়া বাইকত বহো, পল্টন বজাৰৰ ফালে কিবা এটা খাব যাওঁ বোলো। ভোক লাগছে অলপ মানে ৰুমত ভাত খাই অহা নাই, দুপৰীয়া খাইছিলোঁ কিন্তু ৰাতি অলপ ভোক লাগছে না। এতিয়া 12:24 হৈ গ'ল, টাইম নাচাগে, সেইকাৰণে কিবা এটা খাওঁ। পল্টন বজাৰত লগ পাই আছোঁ বোলো চিধা। গাইছ পল্টন বজাৰ আহি পেলাই খাই লৈ আজৰি। এতিয়া মনত পৰিছে মই যে ইউটিউবাৰ ভিডিঅ' বনাব লাগিল। যি নহওক আমাৰ এই কৌশিক ছাৰে ইয়াৰ পৰা এতিয়া বিদায় ল'ব, মানে ভিডিঅ'ত উঠোৱা টান পাই আছিল। তাত লাষ্টত ক'লে কি মই যাওঁ বুলি দেখাই দি একবাৰ বোলে। এতিয়া চিধাই ই যাব ইয়াৰ পৰা ঘৰ, মই আৰু অফলাইন হৈছিলোঁ অনলাইন হওঁ, মানে অৰ্ডাৰ লাগি গ'লে বেয়া লাগে না। ই বেচাৰা মোৰ কাৰণে ৰখি আছে বা মোৰ লগতে অৰ্ডাৰ দিব যাই আছে, সেইটো কাৰণে এইটো অৰ্ডাৰ ডেলিভাৰ কৰিব গৈছোঁ। তাক দেখুওৱা নাই বাৰু, মানে ভিডিঅ'টো ভালকৈ চালি দেখা পালে মই জুম কৰি চালি আছে কাষত, কিন্তু ডাইৰেক্টলি চাবজেক্ট হিচাপে দেখা পোৱা নাই তাক। বেকগ্ৰাউণ্ডত অলপ চলপ উঠিব পাৰে, পইচা লৈছে ঘূৰে যো। এতিয়া এডাল ধূপ জ্বলাওঁ, এইখিনিত ধূপ জ্বলাই পেলাই দিওঁ, মানে ভাঙা ভাঙি হোৱাৰ পৰা মই গুৱাহাটীত ভাড়া মাৰিম, মই ঘৰত যাওঁ অৰ্ডাৰ মাৰিম, ই ঘৰত যাব। অ'কে, এতিয়া আৰু ধূপ জ্বলাওঁটো দেখাব নোৱাৰোঁ আৰু। 1 ছেকেণ্ড গাইছ, ধূপ জ্বলাই আহি পেলাই চিধা যোৱাৰ পেট্ৰল পাম্প। তই তেল ভৰাবি, কিমান ভৰাবি? এই বা চেম নাম্বাৰ, ৰিপিট মাৰি দিলে হৈ গ'ল।
আছোঁ আরে আইবা নালব অঁ আহোঁতে ঘৰবি তই মোৰতো দিম অনলাইন মাৰি দিছোঁ ৰ নাই 200 টকা নাই আৰু এখন আছিল দেখোন আকাল শস্য দিল 700 দিছে আর তাতে 500 টাকা উঠছে না অ'কে অ'কে মই অনলাইন মাৰি দিওঁ ৰ তাকে ষ্টাইলটো ভৰাইছোঁ অনলাইন হৈছোঁ অৰ্ডাৰ লাগিলে দেখাই আছোঁ না কি কণ্টিনিউ 300 ডান কিন্তু নাখাওঁ দেখালেও কথা নাই একাউণ্টত পইচা নাই হৈছে গাইছ তেল ভৰাই কি মানে অনলাইনৰ প্ৰথমটো অৰ্ডাৰ লাগছি মানে তোমাৰ এই পোষ্ট অফিচ পাইছিলোঁ ইয়াৰ আকৌ আড্ডাত লগাই দিছাচোন মানে যিকেইটা জমেট' মাৰা চলি এইকেইটাই বুজি পায় কি কাৰণে কৈছে ইয়াৰ আকৌ আড্ডাত লগাই দিছে চাচোন বুলি বৰ্তমান টাইম হৈছে 7:07 ভগৱানে যদি মানে আশীৰ্বাদ দে সোনকালে পাম যদি ধৰি লওক আশীৰ্বাদ নকৰে কিবা যদি পাপ কৰ্ম কৰিছিলোঁ ৰাতি পোহৰ হ'ব পাৰে গেৰাণ্টি নাই সেইকাৰণে যি নহওক মোবাইলটো পকেটত লওঁ মানে মোবাইল হোল্ডাৰ এক চিঙা ভাঙি আছেচোন এক চিঙাটো যে ওলাই পৰিছিল এতিয়া সেই আছে আৰু মানে বেগটোত আছে এই মালটো কিন্তু এলেণ্টিডাল নাই সেইকাৰণে লগাব পৰা নাই এতিয়া এলেণ্টিটো এই ৰাতিখন নাপাওঁ গতিকে কালি দিনত যদি সুবিধা মিলে লগাম নেকি এতিয়া পোনপ্ৰথমে যাওঁ এই ইয়াৰ কাৰ্ডৰ অৰ্ডাৰটো পিক আপ কৰোঁ 74 ৰুপিজ আছে কেইটকা পাওঁ দেখাই আছোঁ অ'কে গাইজ ফাইনেলি পাই গ'লোঁ অৰ্ডাৰ এইখন যি ইয়াৰ কাৰ্ডা মানে মোৰ বৰ বেছি পাপ নাই চাগে এটা 7 মানে অৰ্ডাৰটো লাগছিল 1 মিনিট মানৰ ভিতৰত আহি পাইছোঁ ৰেষ্টুৰেণ্ট আৰু 17ত পাই গৈছোঁ মানে 9 মিনিট ৰখোতে পাই গৈছোঁ সৰু সুৰা মানে সেই আছিল চাগে পাপ আছিল সেইকাৰণে কম টাইমতে পাই গ'লোঁ বাকী যি নহওক অৰ্ডাৰ পিক আপ মা কামাখ্যা গ্ৰেণ্ড পল্টন বজাৰ লোকেশ্যন চিনি পাওঁ বলক ডেলিভাৰ কৰি আহোঁ নেকি চিধা এইটো হৈছে ABC পইণ্ট চিধা গেলি পল্টন বজাৰ পাই যাম অৰ্ডাৰটো ডেলিভাৰ কৰিলেও কেইটকা পাওঁ দেখাই আছোঁ গাইজ এইটো 2 নম্বৰ অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ দুটো অৰ্ডাৰে 4th ফ্ল'ৰতে ডেলিভাৰ কৰিছোঁ বাহিৰৰ পৰা দেখা পাই একাই নাই এখন মানে মই ইয়াৰ কি ৰেকৰ্ড কৰিছোঁ এই মোবাইলটো পিছফালে দেখা পাই আছোঁ এইখনত চিনক 5 ষ্টাৰ দি দিয়া বাৰু কাষ্টমাৰজন অলপ হাৰামি আছিল হ'লেও 75 ৰুপিজ পাই গ'লোঁ টেনশ্যন নাই গ্ৰাউণ্ড ফ্ল'ৰো পাই গ'লোঁ কয় আহিছোঁ দেখাই আছোঁ ৰ'ব জমেটো সেইকাৰণে মাৰিব ইচ্ছা নাযায় গম পানা এই ৰাতি কেইটা বাজিল ন 1টামানতো বাজিল এই ৰাতি 1টা বজাত মানুহৰ ঘৰত যদি ফ্ল'ৰৰ ওপৰত উঠি এই 1টাই কথা চাওঁ আন্দাজ লগাইছিলোঁ কথা কৈছোঁ এই ৰাতিখন যদি এনেকৈ অৰ্ডাৰ দিব আহিব লাগে ভিতৰত সোমাই ভাল লাগে নাই আৰু গাড়ী থৈছোঁ ক'ৰবাত ভাল মানে চব চাটাৰ বন্ধ হৈ আছে না মানুহ চানুহ নাই এনেকৈ অলপমান আনকমফৰ্টেবল ফিল হোৱা যায় আৰু ৰাতি ধৰিলেও গেটক লাগি দিব পাৰি কিন্তু ঘৰৰ ভিতৰত যাই পেলাই এই মাছ নিশা ভাল নালাগে না কিন্তু উপায় নাই আৰু আমি ডেলিভাৰী বয় অৰ্ডাৰ দিলে শুনিব লগা হৈ যায় না চিটুৱেশ্যনে সেইটো নাই আমাৰ কথা কোনে শুনব এইটোৱেই গাড়ী আছে আগত আৰু লিফ্ট বিচাৰা ঝামেলাটোতো আৰু ভয়ানক সেইকাৰণে মই কৈছোঁ গাইজ পৰাপক্ষত জমেটো নামাৰিব জমেটো ডেলিভাৰী কামটো নকৰিবই লাষ্ট অপশ্যন আৰু ধৰি লওক কিছুমান মানুহ এনেকুৱা থাকে না যি গালি গ'লেও মানে গালি চালি খাই পেলাই কাম কৰিব টান পায় কোম্পানী সেইকেইটা মানুহ কৰিব পাৰিব মানে কাম কৰি ভাল পায় কিন্তু মানুহৰ কথা শুনি ভাল নাপায় সেইকেইটা মানুহ পাৰিব কিন্তু মোৰ অলপ লাহে লাহে আৰু এলাহ আহিব ধৰিছে এইগিলা কামৰ প্ৰতি বুজা নাই অলপমান শান্তি লগা হৈছে আৰু কিমাননো কৰি থাকিম ডেলিভাৰী কি এনেকুৱা ধেমালি কৰিছোঁ ডেলিভাৰী এতিয়া অলপ আৰাম লওঁ বৰ্তমান আছোঁ তোমাৰ এইখিনি চেত্ৰীবাৰী পৰা ওলাই যাওঁ পল্টন বজাৰ চাইডে নেক্সট অৰ্ডাৰ আৰু ক'ত কেনেকৈ কি লাগে দেখাই আছোঁ বাকী আৰু বিকেত আৰু ফালে আজি যোৱা নহয় গণেশগুৰি ফালে কাৰণ আড্ডা দিবাক লাগি জনজ্যোতি হেতু নাই আৰু মোৰ ইচ্ছাও নাই তাতে গেলি ভাই দুনিয়াৰ পইচা খৰচ হয় মোৰ সঁচা কৈছোঁ পইচা ক'ত যায় হিচাপ নাই কাম বন পালা মাৰা যায় কাম বন একো নহয় ভিডিঅ' চিডিঅ' বনোৱা নহয় মোৰ টোটেল মানে টাইমখিনিও স্পইল হৈ যায় মানে গোটেই বৰবাদ উঠি যায় আৰু সেইকাৰণে এতিয়া যাওঁ চিধা পল্টন বজাৰত লগ পাই আছোঁ বোলো নেকি পল্টন বজাৰ নহয় য'ত অৰ্ডাৰ লাগে তাতে লগ পাই আছোঁ গাইছ এইটো অৰ্ডাৰ চাক কি লাগছি কি ভয়ানক অৰ্ডাৰ লাগছি বে 189 ক'ত যাব লাগিব ক'বান ৰ ভাই লাডাখ চাডাখ পঠাই নিদিলে হ'ল 13 কিলোমিটাৰ ড্ৰপ দেখাইছি বাৰু চাওঁ ৱাও চাইনাত লাগছি একচেপ্ট ভগৱান জানে ভাই ৰেহাবাৰী ৱাও চাইনাত লাগছি ওচৰতে আছে এটা ধূপচুপ জ্বলালোঁ মজাকৈ আমাৰ তিলক চাৰো আছে তাৰ এখন গাড়ী মানে তাৰ হেলমেটটো মোৰ তাৰ আছিল না এইটো হেলমেটটো দিলোঁ সি ডিগিত ভৰাই ল'লা আকৌ মোৰ বেলপাত তাৰ আছিল বেলপাত লৈ আহিলে এতিয়া বেলপাত পিন্ধোঁ নহ'লে পেণ্টটো নামি যাই আছে মানে ৰুমত বেল একপাত আছে কিন্তু সেই পাত বেল মানে পিন্ধি পাহৰিলোঁ পাহাৰতে এক মনত পৰি ৰুমত একপাত এৰি থৈছিলোঁ এই পাত লৈ পাৰিছোঁ সেইকাৰণে এতিয়া যাওঁ এই তোমাৰ ৰেষ্টুৰেণ্টত যাই পেলাই দেখাই আছোঁ ক'ত যাব লাগে আৰু কিমান কিলোমিটাৰ যাব লাগে কেই কিলোমিটাৰ দেখিছিল 13 চাই লওঁ মোৰ জেগাত বেছি দেখাব চিয়'ৰ 189 টকা দিব
189 চাওঁ বাৰু দিনক আৰু আজি কিবা ভিডিঅ' বনাব মোৰ মন যোৱা নাই বৰিং হৈ আছোঁ বিদ্যা বহুত বৰ ফিল কৰিছোঁ মানে দিনটো ঘুমাই ঘুমাই আছোঁ না কিবা এলাহ লাগি আছে মানে মোচটো ভাঙি অহা নাই 2 পেকমান মাৰি দিলে কিন্তু ভাঙি যাব এতিয়া নেকি হা ভিডিঅ'ত নুঠুবি একো নাই 5320 এইটো ল' 1 ছেকেণ্ড স্কেন কৰিব লাগিব ৰ এতিয়া ভয় মাৰিব লাগে হা অ'কে ডান Gimana আজি ইনকাম কিমান ইনকাম হ'ল 1500 মান আৰু কি লাগে আৰু হৈ যাব আৰু ৰাতিপুৱালৈকে আৰু ধৰি লওক 1000 মান হৈ যাব 2500 মান হ'লে আৰু কি লাগে ব'ল মোৰ ঘৰত যোৱা হৈ যোৱা তই ঘৰত যাব নাগে যাওঁ গাইজ ই গাড়ী থৈ আহিছে পল্টন বজাৰত মানে য'ত অৰ্ডাৰটো লগাই ৰাখিছিলোঁ তাকে লেগি আহিছে আহি হ'ল তাতে গাড়ী থৈ মোৰ লগত এতিয়া ঠাণ্ডা লাগছে জানা না ঠাণ্ডা লাগছে এতিয়া ক'ত যাব লাগে দেখা আছোঁ গাইজ পিক আপটো মাৰি লওঁ মোৰ মানে লোকেশ্যনটো চাই পেলাই মই গম পাইছোঁ নাৰায়ণৰ চাইডৰ মানে হস্পিটেল এইখিনিত যাব লাগিব এই চা মই লোকেশ্যন চালেই গম পাওঁতো হয় বে নাৰায়ণ হস্পিটেল যাব লাগে 13 কিলোমিটাৰ দেখাইছিল এতিয়া 14 দেখাইছে বাৰু বেছি দেখাও নাই মই ভাবিছিলোঁ কি ভাল 23-25 কিলোমিটাৰ দেখা নাছিলি হ'ল নতুন ব্ৰিজখন দি যাব দিছি হন্দি এইটো IIT ৰোড ইপিনেদি যায় নাৰায়ণ হস্পিটেল গোটাই ৰাস্তা একদম মুখস্থ আছে চিধা যাওঁ ডেলিভাৰ কৰোঁ হা মানত ওলমাব পাৰিতো কেনেকৈ ওলমাবি খুলিব লাগিল গোটাই খুলিব লাগিব খুলিম দে হ'ল মানে আমি দুইজন বহি আছোঁ এইখিনি জেগাত দুইজন বহিলি সেইকাৰণে কি হয় এতিয়া বেগটো অলপ পিছে লওঁ গাইছ মনটো বেয়া কোনো নিচুন নাই আজিকালি ই ট্ৰেজেডি ফালবে আজি এতিয়া লগৰ এটাক ফোন মাৰছি হা কি কৈ আছে কাৰোবাক বেলেগ কৈ আছে দে জলদি কৰ ভাই পেচেণ্টে কিজানি অৰ্ডাৰ দিছে পেচেণ্টে আৰু ম'ম' অৰ্ডাৰ দিব না তোক ৰখা মানুহকেইটা দিছিল ৰখা মানুহকেইটা দিছি চিয়'ৰ নহ'লে পেচেণ্টে ম'ম' খালি ভাই মাৰা যাবই ডাইট মেইনটেইন কৰিব লাগে না তইতো ফল মই তলত ফলো এই তলত খুলিব নালাগে ওপৰতো টানি দিলে বাৰু মানে হ'ব লাগে আৰু আইডিয়া নাই তই যে মোৰ ভাল লগ আছে বা মই চলিটো ভাল কিন্তু তোৰ ভাল লগ হয়নে নাই সেইটো বাৰু গম নাপাওঁ মই চলিটো কিন্তু বেয়া নহয় মানে ইমান ভালো নহয় যি মানে দেখো সেইটোৱে আৰু অভাৰ এক্টিং কৰা চলি নহয় হৈ যাব বহুত জেগা ওলাই গৈছি হৈ যাব এতিয়া বান্ধবি কৰ এতিয়া কথা এক কাম কৰ বেষ্ট আইডিয়া শুনছা না এতেই বান খালি ঢিলাকে বান তই মানুহ ঠেলি দিব পাৰিবি বুজছো গাইছ বান্ধি পেলাই এতিয়া ওলাই যাওঁ চিধা নাৰায়ণ হস্পিটেলত লগ পাই আছোঁ যাই পেলাই নেকি নহ'লে ভিডিঅ'টো বেছি লম্বা হৈ যায় সেইকাৰণে গাইছ জমেটাৰ বেগটো থকা কিন্তু লজ হোৱা নাই দেই চাওঁ আমাৰ পাইলট মানে জাগা আছে বাৰু বাইকখনত বহিবৰ কাৰণে দীঘল চিট না হ'লেও জমেটাৰ বেগত বহিব আৰাম লাগে ন মজা ফুল আৰাম ফুল কমফৰ্টেবল বেগ ভাঙিলেও আৰু এটা আছে মোৰটো এয়াৰ বেগ আছে টেনশ্যন নাই ভাঙিলেও খালি আৰামত যাব লাগে এতিয়া বৰ্তমান চাই মালিগাঁও ফ্লাইঅভাৰৰ ওপৰত অৰ্ডাৰ ডেলিভাৰ কৰিব যাই আছোঁ মানে সিপিন্ধি গ'লে ওচৰ হয় না এইপিন্ধি অলপ 17 কিলোমিটাৰ হয় এইপিন্ধি গ'লে পইচা অলপ বাঢ়ি দিব পাৰে জমেটো সেইটো কাৰণে অলপ ইপিন্ধি যাওঁ নে কি সিপিন্ধি অলপ ভাঙা চিঙা ৰাস্তাও আছে বাৰু ইপিন্ধি গ'লে অলপ ভাঙা চিঙাটো কমকৈ পাম ডাইৰেক্ট হাইৱেৰ কাষতে বাহিনী ভিতৰত সোমাব লাগিব না এই GNRCৰ কাষেদি তাতে পানীও হয় আৰু বৰষুণ দিছে যিহেতু সেইকাৰণে আৰু ইপিন্ধি যাই আছোঁ অলপ পইচাও বেছিকৈ পোৱাৰ চান্স আছে লগতে আৰু ভাল ৰাস্তা পাব সেইকাৰণে তেওঁ আৰু এনেকৈ গাড়ী চলাই ভিডিঅ' নবনাওঁ চিধা যাই পেলাই তাৰ অৰ্ডাৰটো দি লওঁ নে কি গাইছ আহি পালোঁ আমাৰ নাৰায়ণ হস্পিটেল এইটো ইমাৰ্জেঞ্চি গেট কাষ্টমাৰে কৈছে কি চিকিউৰিটিক দিবা এতিয়া চিকিউৰিটি মানুহ গৰু এটাও নাই চোন গোটেই গেটখন এটা মানুহ নাই দাদা কৰি তেতিয়াৰ পৰা এটা বাঢ়িছোঁ আমি দিওঁ কোনো অহা নাই সেইকাৰণে সি ক'লে কি বোলে 2 মিনিট ৰখি দিয়া মই মানুহ এটা পঠাই আছোঁ ল'ৰা এটা পঠাই আছোঁ বুলি কৈছোঁ অলপ বোলে ৰখি দিওঁ নেকি আমাৰ মাথাত কিবা বেয়া বুদ্ধি খেলিছিল জমেটোত কাম কৰাকেইটাই গম পাই কি বেয়া বুদ্ধি খেলিছিল বাকী আৰু মানে অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰিলে গম পাম কেইটকা পাওঁ এতিয়া অলপ ৰখি দিওঁ মালটো দি লওঁ লৈ পেলাই ডেলিভাৰ মাৰ্ক কৰিম নহ'লে ফোন কৰিব নোৱাৰোঁ 4-5 কিলোমিটাৰ ঘূৰি পেলাই আছোঁ তোমাৰ এই জয়গুৰুৰ পৰা ইউটাৰ্ণ লৈছোঁ IIT যোৱা ৰাস্তাটোৰ পৰা ইউটাৰ্ণ লৈ পেলাই আহিছোঁ এই পুৰণা আৰু আমাৰ নতুন ব্ৰিজ দি দেখুৱাইছিল গতিকে চাওঁ কিমান পইচা পাওঁ এক্সপেক্টেশ্যনটো মোৰ 230 পৰা 250 ভিতৰত আছে তাতে লেখাই সেইখন গেট খেলা
ইয়াতে আকৌ ইমাৰ্জেঞ্চি কিয় লেখা আছে ইমাৰ্জেঞ্চি সেইটো হয় সেইটো চাইডে যাবা এই খোজকাঢ়ি যাবা চাৰি পাত লো বাইকো চাৰি পাত লো এই পেকেটটো আৰু লাইটাৰটো লো আহোঁতে টানি টানি আহিম খোজকাঢ়ি কাঢ়ি আহিম যিটো মানে কিহৰ পেকেটটো বুজি পাইছি এই বটল থকা সেইটোত আছে পেকেটটো বাকী ইমাৰ্জেঞ্চি কেট এখন তাতে দি আহোঁ বোলক সেইখন দেখা পাইছি না এইখন এখন মই মেডিকেলৰ এখন মেডিকেলতো আহি পোৱাই নাই একদিন খবৰ ল'ব আহি পাইছোঁ ৰিলেটিভ এটা থাকোঁতে কিন্তু এনে নৰ্মেলি এখন মেডিকেলৰ ভিতৰত মোৰ একো নলেজে নাই হেলমেট কিলো নিয়া কেলা গাড়ী চাইবেত লৈ আহিছোঁ হেলমেট কোনো নাযাওঁ এটা চিকিউৰিটি ৰখি আছে আমাৰে ভুল হ'ল তাকেতো আমাৰে মিষ্টেক হৈছে দেখ একো নাই মানুহ মাত্ৰাই ভুল হয় নহয় গৰু মাত্ৰাই ভুল হয় আমি গৰু গাইছ অৰ্ডাৰ দিলোঁ এইটো মানুহকেইটা দেখছি না দেখা নাপালেও কথা নাই মানুহে কি চাব বাকী এতিয়া ভগৱান নাম লওঁ নেকি কৃষ্ণ ৰাম 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 150 এই চৰি 150 বোলে ভাল 250 ক'ব লাগে কিন্তু এক্সপেক্টেশ্যন ফুলফিল হৈছে 230 रुपये 250 ভাবছিলোঁ 235 টকা বেয়া নাই বেয়া দিয়া নাই ফেণ্টাষ্টিক দিছি আৰু কিলোমিটাৰ হৈছে আমাৰ 17.5 আজিকালি কিন্তু কিলোমিটাৰগিলা একদম পাৰফেক্ট গণা আছিল বা গাড়ীৰ স্পীড এই গাড়ী আগত পড়লি গাড়ী যি ব্ৰেক মাৰিব 1% মোৰ বিশ্বাস নাই নালগে এইগিলা গাড়ী ভাল দেখ দিনক এৰপে এতিয়া যাওঁ চিধা পল্টন বজাৰৰ ফালে কাৰণ ইয়াতেতো অৰ্ডাৰ লগাৰ 1% চান্স নাই আৰু 17 কিলোমিটাৰ খালি খালি যাব লাগিব লছ হোৱা নাই অৰ্ডাৰটো কিন্তু লাভো হোৱা নাই টাইমখিনি বেছি বৰবাদ গৈছে বাৰু তাৰ লগত ঘূৰি পেলাই বেয়া লাগে ভাল ইমান হাল্লা হল কম্পিটিশ্যন চাবে গাড়ী এই মাছ নিশা সেইকাৰণে মানুহে ভয় কৰে আমিও ড্ৰাইভাৰ আমাৰো বাৰু ৰাতি হ'লে ড্ৰাইভাৰ মোৰটো অন হৈ যায় বুজা নাই অলপমান এই আৰু বাকীখিনি ক'ব লগা নাই দে বাইকখন লওঁ আৰু ওলাই যাওঁ বোলো নেকি চলো গাইছ এই আকৌ এই অৰ্ডাৰ লগা জেগা পালোঁ এখন হৈছে আমাৰ ছাৰৰ বাইক কেনে লাংটিয়া কৰি থৈছে ইমান লেতেৰা পেতেৰা ইমান লেতেৰা কে তই মই কণীয়ে লৈছোঁ আজি ৰুচি ধুই পেলাই আনিছিল বেচাৰা মানে পানী পানী হৈছে না পুৰা বৰবাদ উঠিছে মোৰ গাড়ী উঠছি বৰবাদ ৰাতি থৈছোঁ এই গাড়ী কষ্ট মস্তকে বাকী বৰ্তমান টাইম হৈছে তোমাৰ 3:03 দেখা পাইছি না অলপ দেৰিকৈ পোহৰে হ'ব কিন্তু অৰ্ডাৰ চৰ্ডাৰ লগা নাই ঘণ্টা এই দোকানো বন্ধ কৰিলে খা বাকী ইনকাম হ'ল 363 তিনিটা অৰ্ডাৰ 12টাৰ পিছত 12টাৰ আগতে এটাও মাৰা নাই 12টাৰ পিছত 363 ঠিকে আছে বেয়া নহয় কিন্তু চাওঁ আৰু কিমান মাৰে বাৰু ৰাতিপুৱা লাগি 500 এটা মাৰে বুলি হৈ যাব ন 12টাৰ 5টাক লাগি 500 তেল খাব আৰু 150 টকা মান এটা মাৰে বুলি হৈ যাব ৰুমত গুচি যাম আৰু গাইছ মনৰ আশা পূৰণ হৈ গ'ল 150 টকাৰ অৰ্ডাৰ লাগি গ'ল 152 টকা ডাইৰেক্ট ৰুম যাম অ' কেলা বাৰ্গাৰ কিঙত লাগছিল লাচিত নগৰ এইটো এই ব্ৰিজখন পাৰ হ'লে পালোৱে বল তোৰ বাইকখন লো ক'ত বা যাব লাগে চাই লওঁ 152 কিলোমিটাৰ আৰু এনেকৈ যাব নোৱাৰো ভাই বিৰক্তি লাগে সেইকাৰণে গিয়ে টেংকিডাল দুখ পাই মানে সেই আৰু তামোল দুটা চাট্টি যাব সজে বাকী আৰু ক'ব নোৱাৰি আৰু কমেণ্টত সেই মাৰিব টাইম হিন্তি লগাই পেলাই খাইব বিদ্যা তনে গম পাবি না এইখিনি জেগাত যদি দুটাও বহা যিমান স্পেচ যিমানখিনি চলি ন ভাই আগত বহাটো লাগবই সামটেঙিৰ ওখ আছে না মানে তামোল দুটা চেপা খাই ধৰে তামোলটো কি বেয়া বস্তু কি তামোল তামোল মানে কি তামোল মানুহ তই বুজি নাপাই ইমান বেয়া আৰু আজিকালিৰ মানুহ আৰু বুজি পাবাইতো লাগে বেয়া ভাষাও নহওক বুজিও পা বুজি পাইছা না তামোল আৰু তামোল তামোল পাণ নহয় তামোল পাৰা আছে হা পাৰাও আছে বাকী বাদ দি এতিয়া ব'লা গাইছ চিধা যাই হ'লে অৰ্ডাৰটো পিক আপ কৰি লওঁ এইটো অৰ্ডাৰ মাৰি পেলাই আৰু চিধা ৰুমতে মই কি যে ইয়াতকৈ বেছি পইচা নালাগে আৰু 500 টকা মোৰ অৰ্ডাৰ কি লাগে লো ভাল নাই লো বিৰক্তি লাগছি মোৰ তাতে এখন চলো এখন চলাম তথাপিও মই ডাবলটো পাইছা নাই চলো গাইছ এমটি লৈ যাওঁ কিন্তু মটৰ ব্লগিং কৰা ছেটআপটো অনা নাই মই গোপ্ৰৰ বেটাৰীটো অৰ্ডাৰ দিছোঁ মোৰ গোপ্ৰটোৰ বেটাৰীটো বেয়া হৈছে না পানীত ভিজালোঁ মই মূৰ্খামি কৰিছোঁ নিজে মূৰ্খাই মানে কি আৰু ভুল হৈছে আৰু জানি বুজি কৰা নাই এই মই গোপ্ৰৰ তাত বেচিছিলোঁ সি তাৰ কভাৰটো ওলাই পেলাইছে মই গমেই নাপাওঁ চাবাই নাছিলোঁ তাৰপিছতহে চাইছোঁ যেতিয়া মানে চাওঁতে গম পালোঁ বোলে সন্দি পানী সোমাইছে যি নহওক
এটা যাও অর্ডারটা পিক আপ করবা ই ওলাইছে পুরা চলো নাকি তই খানা পৰা হৈ যা মই পিন্ধি ওচৰত দি যাই আছো অ'কে খানাতো তেলত টেনশ্যন নাই না ডান নাই মোৰ গেঞ্জিও নাই নহ'লে মই চলাতে দিলোঁ এইটো একো নাই অৰ্ডাৰ পিক আপ হৈ গ'ল এতিয়া যাওঁ মানে সেইখন বাইক লৈ পেলাই এই ঘূৰি পকি অৰ্ডাৰটো ডেলিভাৰ কৰোঁ যিহেতু লাষ্ট অৰ্ডাৰ পইচাটো মিলি যাব অ'কে এইটো বাৰ্গাৰ কিং অৰ্ডাৰ পিক আপ কৰিলোঁ এতিয়া যায়গা চিধা আহোঁগা হা মই এটা গণেশগুৰিত এই জোতাৰ পে জোতাযোৰ লওঁ আৰু ব্ৰাছপাত লওঁ বাকী তই অৰ্ডাৰটো দিলেও লাগে মই পিন্ধি যাই পেলাই তোক জালুকবাৰীত লগ ধৰিম হা নালাগে যা তই যায় পৰীক্ষে গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড পইচা কেইটকা পালোঁ জানানে 207 টকা আৰু 59 কিমান হ'ল টোটেল 267 পাইছোঁ কিমান কিলোমিটাৰ 20 কিলোমিটাৰ মানে জোনজ্যোতিৰ ঘৰত গৈছোঁ তাত তাৰপৰা জোতাযোৰ লৈ আহিছোঁ এইযোৰ জোতা কেম্পাছৰ মানে মোৰে জোতা তাৰ ৰুমত আছিল তাত মোৰ ব্ৰাছযোৰো তাত আছিল এটা হোৱাইট কালাৰৰ চাৰ্টো তাত আছিল এইখিনি বস্তু লৈ আহিলোঁ আহোঁতে মানে ঘূৰাই গ'ল না 267 টকা দি দিছি এতিয়া অফলাইন হৈ দিওঁ আৰু অনলাইন হৈ থাকিব ইচ্ছা নাই মানে এই ভিডিঅ'টোত আপোনালোকে ক্লিয়াৰ কাট গম পাইছে যে 500 টকা ইনকাম কৰিব লাগিলে জমেট'ত কিমান সময় কাম কৰিব লাগে সঁচা কথা এতিয়া বেগেদি ফটো খুজিছে তাৰ ফটো দিম নেদাওঁ 630 টকাই মাৰিলোঁ 500 নহয় 630 টকা মাৰিছোঁ কেইঘণ্টাত 4:20 হৈছে না 4:20 আধা সময়খিনিতো ধেমালিয়ে কৰিছোঁ 4 ঘণ্টাত 620 টকা হৈ গৈছে সদায় নহয় কিন্তু সঁচা কথা কৈছোঁ একদম ক্লিয়াৰ কাট মানে সদায় চেম নহয় এতিয়া আজি লাগ ভাল লম্বা দিনটো ভাল ভাড়া পৰি গ'ল সেইকাৰণে পইচাটো বনি গৈছে কেতিয়াবা 20 টকা 30 টকা মাৰি থাকোঁতে গোটেই ৰাতিটো পাৰ হয় গোটেই ৰাতিটো 200 টকা এটা বনি নাই তেনেকুৱা যি নহওক এতিয়া কৌশিক আহি পেলাই অলপ আগত ৰখি আছে তাক মাত দিওঁ কিবা এটা খাই লৈ পেলাই যাওঁ নেকি বাকী ছাৰ কেনেকুৱা লাগছে মোৰ লগত কাম কৰি ঘৰত যোৱা মানুহ খাচ আছোঁ ভাবছিলোঁ ঘৰত যাম বুলি খাচ আছোঁ ৰুমৰ পৰা কিবা খাম বুলি একদম ৰাতিটো আকৌ শুনা তাৰ পৰা ক'লা কি ঘৰত যাম বুলি তাৰ পৰা মোৰ লগত ডিউটি মাৰি এতিয়া পুৰি খাই আছে মই চাহ আৰু মানে মালপোৱা বেয়া লাগে নাই তই পুৰি কেনে লাগছি বেছি ভাল বুলি ক'লে মই খালোঁ হয় আমি এতিয়া নাখাওঁ আৰু হৈ গৈছি এইটো কমপ্লেইন নাই চব্জিটো আজি মেইন খাই লওঁ লৈ পেলাই ধূপ জ্বলাম বাকী আৰু এতিয়া ভিডিঅ' দেখাব লগা নাই তাত গুড নাইট এই মানে মোৰ কাৰণে গুড নাইট বৰ্তমান আজ ভিডিঅ'ত মোৰ কাৰণেও গুড নাইট 2 ঘণ্টা সোমাম আৰু ঘৰ যাম মই কিন্তু মই জিমটো অটাই মোক কৰি আছোঁ জিম কৰিবি 3 মাহৰ সেই দিছোঁ ভাই পইচা দিছোঁ জিম নকৰি পইচা দিলে বৰবাদ দিব নাই একবাৰো নকলে জিম কৰিম বুলি খালে কৰিলোঁ তোক কৈ পেলাই ভিজাইল দি থাকি ৰখি থাকি এইবিলাক নাটক কথাতকৈ তোৰ যদি মন আছে জইন কৰিবি ন ইয়াৰ মন আছে জইন কৰি ল'ব যদি মন নাই এনেও নকৰে বাহানা দি থাকিব ইয়াৰ কাৰণে ময়ো ফাঁচি থাকিম সেইকাৰণে মই ক'লোঁ কাটা পিঁয়াজ নাই কেঁচা পিঁয়াজ দিয়া আছে যদি দেখ ভিডিঅ' তাৰ বাবে গুড নাইট দি গুড নাইট গাইজ